মৰমৰ ছাত্ৰ ছাত্ৰীসকল ক্লাছ 6 ৰ গণিতৰ তোমালোকৰ যেটো পাঠ আছে লাইনছ এণ্ড এংগল ৰেখা আৰু কোণ যেটো পাঠ আছে এই পাঠটো মই এমসিকিউ হিচাপে তোমালোকৰ এই প্ৰশ্নখিনি আগবঢ়াইছো প্ৰথম প্ৰশ্নটো চাও আমি হুইচ অফ দা ফলোইং ইজ এন একুইট এংগল প্ৰথম প্ৰশ্নটো কৈছে তলৰ কোণটো এটা সূক্ষ্ম কোণ ইয়াত অপচন দিয়া আছে 95 ডিগ্ৰী 68 ডিগ্ৰী 180 ডিগ্ৰী 360 ডিগ্ৰী আমি জানো যে একুইট এংগল বা সূক্ষ্ম কোণ হলে 90 ডিগ্ৰীকৈ আমাৰ সৰু হ'ব লাগিব গতিকে ইয়াত 90 ডিগ্ৰীকৈ সৰু কোণ কোনটো আছে 68 ডিগ্ৰী গতিকে এই শুদ্ধটো হ'ব অপচন বি দ্বিতীয় প্ৰশ্ন কৈছে আমাক হুইচ অফ দা ফলোইং ইজ এন অবটিউচ এংগল তলৰ কোণটো কোণ এটা স্থূল কোণ অপচন দিয়া আছে আমাক 40 ডিগ্ৰী 360 ডিগ্ৰী 90 ডিগ্ৰী আৰু 100 ডিগ্ৰী আমি জানো যে অবটিউচ এংগল মানে আমাৰ কিমান হ'ব লাগিব বা স্থূল কোণ হ'বলৈ হ'লে আমাৰ 90 ডিগ্ৰীতকৈ ডাঙৰ হ'ব লাগিব গতিকে 90 ডিগ্ৰীতকৈ ডাঙৰ হ'ব লাগিব আৰু 180 ডিগ্ৰীতকৈ সৰু গতিকে ইয়াৰ অবটিউচ এংগল কোনটো হ'ব 100 ডিগ্ৰী এটো হ'ব আমাৰ অপচন ডি 3 নম্বৰ প্ৰশ্ন দিছে আমাক হুইচ অফ দা ফলোইং ইজ এন কমপ্লিট এংগল তলৰ কোণটো এটা কমপ্লিট এংগল মানে হ'ল সম্পূৰ্ণ কোণ 360 ডিগ্ৰী 190 ডিগ্ৰী 180 ডিগ্ৰী 90 ডিগ্ৰী এতিয়া সম্পূৰ্ণ কোণ হ'বলৈ হ'লে সম্পূৰ্ণ কোণটো কেনেকুৱা হয় আমি যদি এটো এটা বিন্দু লওঁ ইয়াৰ চাৰিওফালে কোণটো কিমান ডিগ্ৰী হৈ যাব আমাৰ 360 ডিগ্ৰী এটো কওঁ আমি কমপ্লিট এংগল গতিকে ইয়াৰ হ'ব এটো আমাৰ শুদ্ধ উত্তৰ হ'ব কমপ্লিট এংগল তাৰ পিছৰ প্ৰশ্নটো চাও আমি 4 নম্বৰটো The number of angles in the given figure is তলৰ ছবিটোত থকা কোণৰ সংখ্যা এই তলৰ ছবিটোত কেইটা কোণ আছে অপচন দিয়া আছে 4টা 5টা 6টা 10টা আমি যদি চাও 30 ডিগ্ৰী 20 ডিগ্ৰী 40 ডিগ্ৰী তিনটা কোণ হলে আমি গম পালো ইয়াত চাও 30 ডিগ্ৰী হৈ গল আৰু 20 ডিগ্ৰী হৈ গল আৰু এটা 40 ডিগ্ৰী তিনটা কোণ হলে তাৰপিছত চাও আমি যদি 30 আৰু 20 যোগ কৰো 30 আৰু 20 যোগ কৰো কিমান হ'ব আমাৰ 50 ডিগ্ৰী 50 ডিগ্ৰীটো এটা কোণ হৈ গল আকৌ চাও 20 আৰু 40 যোগ কৰো 20 আৰু 40 যোগ কৰিলে কিমান ডিগ্ৰী হৈ গল 60 ডিগ্ৰী 60 ডিগ্ৰীৰ এটা কোণ হ'ল আৰু এটা চাও আমি এই গোটেইকেইটা যদি যোগ কৰো 30 20 40 30 20 আৰু 40 40 যোগ কৰিলে কিমান ডিগ্ৰী হৈ গল 90 ডিগ্ৰী এটা আমি কেইটা কোণ পাও ইয়াত এটা 30 ডিগ্ৰীটো এটা এটো দুটা তিনটা চাৰিটা পাঁচটা ছটা 30 ডিগ্ৰী 20 ডিগ্ৰী 40 ডিগ্ৰী 50 ডিগ্ৰী 60 ডিগ্ৰী আৰু 90 ডিগ্ৰী ছটা কোণ আছে গতিকে শুদ্ধটো হ'ব অপচন সি এনেকুৱা প্ৰশ্ন তোমালোকৰ পৰীক্ষাত আহে তাৰ পিছৰ প্ৰশ্নটো আমি যদি চাও এটা সম্পূৰ্ণ পাক ঘূৰ্ণনত কিমান ডিগ্ৰী কোণ উৎপন্ন হয় The angle measures in one revolution is এটা সম্পূৰ্ণ পাক ঘূৰণত কিমান ডিগ্ৰী কোণ উৎপন্ন হয় এটা সম্পূৰ্ণ পাক ঘূৰণত সম্পূৰ্ণ পাকটো আমাৰ এনেকুৱা হ'ব এটো কোণত কিমান ডিগ্ৰী হয় 360 ডিগ্ৰী কোণ উৎপন্ন হয় এটো কক আমাৰ কমপ্লিট এংগল এটো বি নম্বৰটো ইয়াৰ শুদ্ধ আৰু 5 নম্বৰ প্ৰশ্ন কৈছে measure of the two angles between hour and minute hands of a clock at 9 o'clock ইয়াত কৈছে কি ঘড়ীত 9 বাজিলে কাটা আৰু ঘণ্টা কাটা আৰু মিনিটৰ কাটা দুডালে উৎপন্ন কৰা কোণ দুটা হ'ব অপচন দিয়া আছে 90 ডিগ্ৰী 180 ডিগ্ৰী 40 ডিগ্ৰী 170 ডিগ্ৰী 90 ডিগ্ৰী 360 ডিগ্ৰী 90 ডিগ্ৰী আৰু 270 ডিগ্ৰী এটা চাও আমি কৈছে ঘড়ীত 9 বাজে আমি যদি ঘড়ীটো আঁকি লওঁ 9 12 3 আৰু 6 এটা 9 বাজিলে ইয়াত দুটা কোণ উৎপন্ন হৈছে এটা এটো কোণ আৰু এটা এই বাহিৰফালে এটা কোণ উৎপন্ন হৈছে এই ভিতৰৰ কোণটো কিমান ডিগ্ৰী হ'ব আমাৰ 90 ডিগ্ৰী আৰু এই বাহিৰফালে যিমানটো কোণ উৎপন্ন হ'ব কিমানটো কোণ উৎপন্ন হ'ব এটো যদি আমি হিসাব কৰো 1 বাজিলে আমাৰ 30 ডিগ্ৰী হৈছিলে 2 3 4 5 6 7 8 9 এতিয়া একৰ পৰা প্ৰতিটো 30 ডিগ্ৰীকে বাঢ়ি যায় গতিকে ইয়াৰ পৰা কেই ঘণ্টা গ'ল 1 2 3 4 5 6 7 8 9 পালেগে গতিকে প্ৰতিটো 30 ডিগ্ৰী হয় 30 লগত আমি 9 টো পূৰণ কৰোঁ
কিমান ডিগ্ৰী হৈ যাব আমাৰ 270 ডিগ্ৰী গতিকে এই বাহিৰৰ কোণটো কিমান ডিগ্ৰী হ'ব 270 ডিগ্ৰী আৰু ভিতৰৰ কোণটো কিমান 90 ডিগ্ৰী গতিকে কোণ দুটা হ'ব কিমান 90 ডিগ্ৰী আৰু 270 ডিগ্ৰী গতিকে শুদ্ধটো হ'ব অপচন আমাৰ ডি 90 ডিগ্ৰী আৰু 270 ডিগ্ৰী তাৰ পিছৰ প্ৰশ্নটো চাওঁ আমি The measure of an reflex angle is এটা প্ৰবৃদ্ধ কোণৰ জোখ ইয়াত কৈছে 180 ডিগ্ৰী সমান 180 ডিগ্ৰীতকৈ ডাঙৰ 180 ডিগ্ৰীতকৈ সৰু none of this এটাও নহয় ইয়াত কোনটো শুদ্ধ হ'ব কৈছে আমাক প্ৰবৃদ্ধ কোণ মানে হ'ল ৰিফ্লেক্স এংগলটো আমাৰ কি হয় 180 ডিগ্ৰীতকৈ ডাঙৰ হ'ব গতিকে ইয়াত বি টো আমাৰ শুদ্ধ হ'ব 8 নম্বৰ প্ৰশ্ন The measure of an obtuse angle is এটা স্থূল কোণৰ জোখ অপচন দিয়া আছে 90 ডিগ্ৰীতকৈ সৰু 90 ডিগ্ৰীতকৈ ডাঙৰ 90 ডিগ্ৰী সমান আৰু এটাও নহয় কৈছে obtuse angle হ'ল আমাৰ স্থূল কোণটো কি হ'ব 90 ডিগ্ৰীতকৈ ডাঙৰ হ'ব এটো বি টো ইয়াত শুদ্ধ Which of the following has two end points তলৰ কোণটো দুটা প্ৰান্তবিন্দু আছে ৰেখাখণ্ড ইয়াত আছে ৰশ্মি আৰু এটা আছে তলৰ দিশে আছে আমাৰ এটাও নহয় এতিয়া ৰেখা বুলি ক'লে কি হয় ৰেখা বুলি ক'লে আমি দুইফালে বহাব পাৰোঁ ৰেখাডাল আমি দুইফালে বহাব পাৰোঁ কিন্তু ৰেখাখণ্ড এটা নিৰ্দিষ্ট বিন্দুৰ পৰা আৰম্ভ হৈ এই বিন্দুত জানিবা শেষ হ'ল এই বিন্দুৰ পৰা আৰম্ভ হ'লে এই বি বিন্দুত আমাৰ শেষ হ'ল এটোক কয় ৰেখাখণ্ড তাৰমানে লাইন সেগমেন্ট গতিকে বি টো শুদ্ধ হ'ব আমাৰ 10 নম্বৰ প্ৰশ্ন measure of the angle between hour and minutes hand of the clock at 6 o'clock is ঘড়ীত 6 বাজিলে ঘণ্টা আৰু মিনিটৰ কাটা দুডালৰ মাজৰ কোণটো হ'ব অপচন দিয়া 360 ডিগ্ৰী 180 ডিগ্ৰী 90 ডিগ্ৰী আৰু 270 ডিগ্ৰী আমাৰ যেতিয়া ঘড়ীটো আঁকি লওঁ এটো 6 এটো 9 3 12 যেতিয়া 6 বাজিব ঘণ্টা কাটা আৰু মিনিট কাটা ঘণ্টা কাটাটো 6 বাজিব থাকিব আৰু মিনিট কাটাটো কিমান থাকিব 12 এতিয়া এই মাজৰ কোণটো কিমান ডিগ্ৰী হ'ব যেতিয়া 1 বাজে কোণটো কিমান ডিগ্ৰী হয় 30 ডিগ্ৰী 30 ৰ পৰা কিমান গ'ল 6 ঘৰ গ'ল 1 ৰ পৰা 6 ঘৰ যাব গতিকে 30 ৰ লগত আমি 6 পূৰণ কৰি কিমান ডিগ্ৰী হ'ব 180 ডিগ্ৰী গতিকে যেতিয়া 6 বাজিব ঘড়ীটো কিমান ডিগ্ৰী কোণ উৎপন্ন হ'ব ঘণ্টা আৰু মিনিটৰ কাটাৰ মাজত 180 ডিগ্ৰী কোণ উৎপন্ন হ'ব তাৰপিছত কৈছে how many obtuse angle in the figure given below তলৰ ছবিটোত কিমানটা স্থূল কোণ আছে এতিয়া আমি ছবিটো চাওঁ ইয়াত অপচন দিয়া আছে 4 3 5 6 এতিয়া স্থূল কোণ মানে হ'ল 90 ডিগ্ৰীতকৈ ডাঙৰ হ'ব লাগিব এতিয়া চাওঁ আমি 60 ডিগ্ৰী আৰু 50 ডিগ্ৰী আমি যোগ কৰি চাওঁ 60 ডিগ্ৰী আৰু 50 ডিগ্ৰী এটো হৈ গ'ল 110 ডিগ্ৰী গতিকে আমি এটা স্থূল কোণ পালো এই 60 আৰু 50 যোগ কৰি এটা স্থূল কোণ পালো তাৰপিছত চাওঁ আমি 60 50 আৰু 40 তিনিটা যোগ কৰোঁচোন আমি 60 50 আৰু 40 60 ডিগ্ৰী 50 ডিগ্ৰী 40 ডিগ্ৰী আমি যোগ কৰিছোঁ এটো কি হ'ল 150 ডিগ্ৰী 150 ডিগ্ৰী এটা স্থূল কোণ হ'ব কাৰণ এটো 90 ডিগ্ৰীতকৈ ডাঙৰ হৈছে আকৌ যদি চাওঁ আমি 30 60 আৰু 50 যোগ কৰোঁ 30 60 আৰু 50 যোগ কৰিলোঁ কিমান ডিগ্ৰী হ'ব 90 140 ডিগ্ৰী হ'ব এই তিনিটা যোগ কৰিলে কিমান ডিগ্ৰী হ'ল 140 ডিগ্ৰী এটো আমাৰ স্থূল কোণ হ'ব গতিকে আমি ইয়াত স্থূল কোণ তিনিটা পালোঁ এটো হ'ল 110 ডিগ্ৰী 110 ডিগ্ৰী কোণটো হ'ব EBF বুজি পাইছা EBF এই কোণটো কিমান ডিগ্ৰী হ'ব 110 ডিগ্ৰী হ'ব তাৰপিছত কোণটো হ'ব EBC ৰ পৰা আৰম্ভ কৰি BC এটো কোণ হ'ব এটো হ'ব 150 ডিগ্ৰী হ'ব EBC এটো কোণ হ'ল 150 ডিগ্ৰী আৰু হেতু কোণ হ'ব DBF DB আৰু F 30 ডিগ্ৰী 60 ডিগ্ৰী 50 ডিগ্ৰী 30 ডিগ্ৰী 60 ডিগ্ৰী 50 যোগ কৰিলে কিমান ডিগ্ৰী হ'ব 140 এই তিনিটা আমাৰ স্থূল কোণ হ'ব গতিকে স্থূল কোণ কেইটা পালো আমি তিনিটা পালো বি টো ইয়াত শুদ্ধ
দ্য নেম অফ দ্য এংগল গিভেন বিলো ইজ তলৰ চিত্ৰত দিয়া কোনটো হ'ল আমি ইয়াত ছবিটো দেখিছোঁ ইয়াৰ কোনটো হয় অপশ্যন দিয়া আছে ওয়াই এক্স পি হয়নে পি জেড ওয়াই হয়নে এক্স ওয়াই জেড হয়নে জেড এক্স ওয়াই হয় আমি চাওঁ এতিয়া ওয়াই বিন্দুত কোনটো উৎপন্ন হৈছে ওয়াইটো বিন্দুটোক আমাৰ কি বুলি কওঁ শীৰ্ষবিন্দু বুলি কোৱা হয় যেতিয়া আমি কোনটো লিখিলে কি হয় শীৰ্ষবিন্দুটো সদায় মাজত থাকিব লাগিব গতিকে ওয়াই বিন্দুত কোনটো উৎপন্ন হৈছে ওয়াইটো মাজত থাকিব লাগিব ইয়াত লিখা আছে ওয়াই এক্স পি ইয়াত মাজত আছে এক্সটো গতিকে এইটো হ'ব নোৱাৰে ইয়াৰ আছে পি জেড ওয়াই ইয়াৰ মাজত আছে জেড বিন্দুত কোনটো উৎপন্ন নাই হোৱা গতিকে এইটোও আমাৰ হ'ব নোৱাৰে ইয়াত দেখিছোঁ আমি জেড এক্স ওয়াই ইয়াতো আমাৰ এক্স বিন্দুত কোনটো গৈছে সেইটো হ'ব নোৱাৰে এক্স বিন্দুত কোন উৎপন্ন হোৱা নাই ওয়াই বিন্দুত হৈছে গতিকে এক্স ওয়াই জেড শুদ্ধটো হ'ব আমাৰ অপশ্যন চি তাৰপিছতে কৈছে আমাক দ্য নাম্বাৰ অফ লাইন ছিগমেণ্টছ ইন দ্য গিভেন ফিগাৰ ইজ তলৰ চিত্ৰত থকা ৰেখাখণ্ডৰ সংখ্যা এতিয়া চাওঁ এই চিত্ৰটোৰ ৰেখাখণ্ড কেইডাল আছে ইয়াত চাৰিটা বিন্দু দেখিছোঁ আমি এ বি বি চি চি ডি এতিয়া এৰ পৰা বি লৈ এডাল ৰেখাখণ্ড হয় এডাল ৰেখাখণ্ড হয় এৰ পৰা বি লৈ এৰ পৰা আৰম্ভ হৈ বিত শেষ হৈছে আকৌ চাওঁ আমি বিৰ পৰা চি লৈ এডালৰ ৰেখাখণ্ড হয় কাৰণ বিৰ পৰা গৈ চিত শেষ হৈছে আকৌ চিৰ পৰা ডি লৈ চি বিন্দুৰ পৰা আৰম্ভ হৈ ডি বিন্দুত শেষ হৈছে তিনিডাল আমি ৰেখাখণ্ড পালোঁ এতিয়া এৰ পৰা চি লৈ হ'ব পাৰে কাৰণ এৰ পৰা আৰম্ভ হৈ চিত শেষ হৈছে এডাল আমাৰ ৰেখাখণ্ড হ'ব চাৰিডাল হৈ গ'ল আমাৰ আৰু এডাল হ'ব পাৰে এ পৰা ডি লৈ এতিয়া চাওঁ আমি এ বিন্দুত আৰম্ভ হৈ ডি বিন্দুত শেষ হৈছে পাঁচডাল হৈ গ'ল এ পৰা ডি লৈ আৰু এডাল হ'ব পাৰে আমাৰ বিৰ পৰা ডি লৈ বি বিন্দুত আৰম্ভ হৈ ডি বিন্দুত শেষ হৈছে গতিকে আমি ৰেখাখণ্ড ইয়াত কেইডাল পালোঁ ইয়াত এ বি বি চি চি ডি এ বি বি চি আৰু চি ডি এই তিনিডাল হ'লেই আকৌ ইয়াত হ'ব এ চি হৈ গ'ল আকৌ এ ডি আৰু বি ডি মুঠতে কেইডাল হ'ল 1 2 3 4 5 6 এই ছডাল ৰেখাখণ্ড হ'ব পাৰে ইয়াৰ পিছত 14 নম্বৰ প্ৰশ্ন এন ষ্ট্ৰেট এংগল ইজ এটা সৰল কোণ হ'ল 180 ডিগ্ৰীতকৈ ডাঙৰ কৈছে 180 ডিগ্ৰীতকৈ সৰু 180 ডিগ্ৰী সমান নন অফ দিছ এটাও নহয় সৰল কোণটোক ষ্ট্ৰেট এংগলটো আমাৰ কিমান ডিগ্ৰী হ'ব 180 ডিগ্ৰী সমান গতিকে চি নম্বৰটো ইয়াত শুদ্ধ হ'ব 15 নম্বৰ প্ৰশ্ন হাউ মেনি এণ্ড পইণ্টছ অফ এ লাইন হেজ এডাল ৰেখাৰ কেইটা শীৰ্ষবিন্দু শেষ বিন্দু থাকে অপশ্যন দিয়া আছে 2 4 0 অসংখ্য এডাল ৰেখাৰ আমাৰ শেষ বিন্দু নাথাকে এইটো হ'ব আমাৰ 0 ৰেখাডাল আমি দুইফালে আমি বহাই দিব পাৰোঁ ৰেখাৰ শেষ বিন্দু বুলি নাই কিন্তু ৰেখাখণ্ড যদি লাইন ছিগমেণ্ট বুলি ক'লে হ'লে এইটো এটা নিৰ্দিষ্ট বিন্দুৰ পৰা আৰম্ভ হৈ আনটো বিন্দুত আমাৰ শেষ হ'ব এডাল লাইন ছিগমেণ্টৰ দুটা শেষ বিন্দু থাকে এইটো হ'ল আদি বিন্দু এইটো প্ৰান্ত বিন্দু বুলি কওঁ 16 নম্বৰ প্ৰশ্নটো নাম্বাৰ অফ লাইনছ হুইচ কেন বি ড্ৰন ফ্ৰম ওৱান পইণ্ট ইজ এটা বিন্দুৰ পৰা আঁকিব পৰা ৰেখাৰ সংখ্যা অপশ্যন দিয়া আছে 1 2 অসংখ্য 5ডাল এটা বিন্দুত আমি যদি লওঁ এইটো এটা বিন্দু এই বিন্দুৰ পৰা আঁকিব পৰা ৰেখাৰ সংখ্যা আমাৰ বহুত ৰেখা হ'ব বহুত ৰেখা আমি আঁকিব পাৰিম এই বিন্দুৰ পৰা গতিকে সেইটো আমাৰ অসংখ্য হ'ব ইনফিনিট হ'ব অপশ্যন চিটো শুদ্ধ হয় 17 নম্বৰ প্ৰশ্ন ইফ এ বাইচাইকেল হুইল হেড 36 spokes then the angle between a pair of two consecutive spoke is এটা চকাত 36ডাল স্পক আছে তেন্তে ওচৰা-ওচৰিকৈ থকা দুডাল স্পকৰ মাজৰ কোণটো হ'ব আমি যেনিবা এইটো চাইকেলৰ চকা বুলি ধৰিছোঁ এনেকুৱা 36ডাল চকা স্পক আছে 1 2 এনেকৈ 36ডাল আছে এই দুডালৰ মাজৰ কোণটো কিমান ডিগ্ৰী হ'ব সুধিছে আমাক অকল যিকোনো দুডালৰ মাজৰ ওচৰা-ওচৰিকৈ থকা কিমান ডিগ্ৰী হ'ব আমি জানো যে ইয়াত যিটো বৃত্তৰ কেন্দ্ৰ হয় কেন্দ্ৰৰ চাৰিওফালে কিমান ডিগ্ৰী কোণ উৎপন্ন হয় 360 ডিগ্ৰী কোণ উৎপন্ন হয় আমাক ইয়াত স্পক কেইডাল আছে বুলি কৈছে 36ডাল
গতিকে 360 ডিগ্ৰীটোক আমি 36 আমি হৰণ কৰি দিম 36 হৰণ কৰিলে কিমান হ'ব 10 হ'ব গতিকে এই ওচৰা-ওচৰি কোণটো তাৰ মাজৰ কোণটো কিমান ডিগ্ৰী হ'ব 36 ডিগ্ৰী হ'ব তোমালোকক এইটো 36 নিদি বেলেগ সংখ্যাও দিব পাৰে তেতিয়া তোমালোকে কি কৰিবা 360 ডিগ্ৰীটোক ইয়াত যিমান সংখ্যা দিছে হেতুৱে হৰণ কৰি দিবা তেতিয়া হেতু উত্তৰটো ওলাই যাব গতিকে দুডাল স্পকৰ মাজৰ কোণটো কিমান ডিগ্ৰী হ'ল আমাৰ 10 ডিগ্ৰী গতিকে সি নম্বৰটো ইয়াত শুদ্ধ হ'ব